তেওঁলোকৰ প্ৰতিভাসমূহক বুজি নাপালে, প্ৰতিভাসমূহক বিকশিত কৰিবৰ কাৰণে কাম নকৰিল। গতিকে আমাৰ কথাটো চিধা স্পষ্ট কথা যে TMPকে আজি মঞ্চ তৈয়াৰ কৰি দিছে ল'ৰা ছোৱালীসকলক, তাৰ উঠি অহা প্ৰজন্মসকলক, যুৱ প্ৰজন্মসকলক, তাৰ খেলুৱৈসকলক, যে আমাৰ জাতিটোৰ কোনোবা এজন কোনোবা নহয় অলিম্পিকত কোনোবা এদিন হ'লেও অলিম্পিকত সুনাম কৰিব লাগিব। অলিম্পিক ট্ৰেকত কোনোবা আমাৰ ল'ৰাই খেলিব লাগিব। আমি এই খেলুৱৈসকলক মঞ্চ দিবৰ কাৰণে আজি আমাৰ যিখিনি শৰীৰত আমাৰ যিমানখিনি শক্তি আছে ইমানখিনিলৈকে আমি কাম কৰি আছোঁ। আমি হৃদয়ৰ পৰা কাম কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মখিনি যিসকল বাটাক লেভেলৰ পৰা, গাঁও লেভেলৰ পৰা আমি বাছনি কৰি, আঞ্চলিক লেভেলৰ পৰা বাছনি কৰি আজি জিলা সমিতি লেভেলত বাছনি প্ৰক্ৰিয়া আমি আজি সমাপ্ত কৰিছোঁ। আৰু এই বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে আমি মিচিং স্পৰ্ট কাৰ্নিভেল গ্ৰেণ্ড ফাইনেললৈ আমি পঠিয়াম। মানে আমাৰ কথাটো স্পৰ্ট কাৰ্নিভেলৰ জৰিয়তে তাত থকা, গাঁৱত থকা, গ্ৰাম্য অঞ্চলত থকা তাত সুপ্ত প্ৰতিভাসমূহ, লুকাই থকা সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰি আগন্তুক সময়ত তেওঁলোকক আমি ভাল খেলুৱৈ, দক্ষ খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰিব পৰাটোৱে আমাৰ লক্ষ্য। কাৰ্নিভেল 2025 বৰ্ষৰ তাৰ তৃতীয় সংস্কৰণৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আজি সমাপন কৰিছোঁ। আজি ইয়াতে দুদিনীয়া কাৰ্যসূচীত আমাৰ 20টা আঞ্চলিক, লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত 20টা আঞ্চলিকত মিনিমাম 1200 ল'ৰা ছোৱালী ইয়াত যিকোনো ইভেণ্টত 13টা ইভেণ্টত অংশগ্ৰহণ কৰিছে। আৰু অহা 24-25 তাৰিখৰ কাৰণে কেন্দ্ৰীয় সমিতি, TMPকে কেন্দ্ৰীয় সমিতিৰ উদযাপনত গোগামুখত অনুষ্ঠিত হ'ব। তাৰ কাৰণে আমি লখিমপুৰ জিলা সমিতিয়ে খেলুৱৈসকলক আজি বাছনিবিৰ কৰা সমাপ্ত কৰিছোঁ। গতিকে মই সকলো আমাৰ মিচিং উঠি অহা যুৱক চামক এই মিচিং স্পৰ্ট থ্ৰুদি কেনেকৈ খেলৰ প্ৰতি বিকাশ কৰিব পাৰে তাৰ এটা ধুনীয়া মঞ্চ। গতিকে সকলো খেলুৱৈসকলক আহ্বান জনাওঁ যে ভৱিষ্যতে খেলৰ প্ৰতি আগ্ৰহী হৈ খেলত মনোযোগ দি ভৱিষ্যতে মানৱ সম্পৰ্ক গঢ়াৰ স্বাৰ্থত খেলিব লাগে বুলি সকলো যুৱক যুৱতীক মই আহ্বান জনাইছোঁ। এতিয়া 2023 চনৰ পৰা টাকাম মিচিং পৰিসংখ্যান কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি 3rd এডিশ্যন মিচিং স্পৰ্ট কাৰ্নিভেল উদযাপন কৰিবলৈ অহা 23, 24, 25, 26 তাৰিখে অনুষ্ঠিত কৰিবলৈ গোগামুখ খেলপথাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। তাই আমি আজি জিলাভিত্তিক যি বাছনি শিবিৰ প্ৰশিক্ষণ শেষ হৈছে, আজি সামৰণি অনুষ্ঠান হৈছে। আমি আঞ্চলিক পৰ্যায়ৰ পৰা বাছনি কৰি মেলি আমি আজি জিলাভিত্তিক অনুষ্ঠিত কৰিছোঁ। আমাৰ এটাই লক্ষ্য উদ্দেশ্য, আজি টাকাম মিচিং পৰিসংখ্যানে পূৰ্বৰ পৰাই কৈ আহিছে যে সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়াৰ লক্ষ্য। ঠিক তেনেধৰণে আমি ক্ৰীড়াক বাদ দি সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক সমাজ ব্যৱস্থা কৰিব নোৱাৰোঁ। এই লক্ষ্যৰে আজি আমাৰ যিবিলাক প্ৰতিভাৱান থকা ল'ৰা ছোৱালীবিলাকক, গাঁৱৰ লেভেলত যিবিলাক খেলিব পৰা ল'ৰা ছোৱালীবিলাকক আমি জিলাভিত্তিত বাছনি কৰি মেলি এটা চেণ্ট্ৰেল পৰ্যায়ত আমি বাছনি কৰি আমি এটা মিচিং সমাজৰ পৰা, মিচিং অধ্যুষিত অঞ্চলৰ পৰা আমি 2-3জনমান ল'ৰা ছোৱালীক আমি বা যিসকল ওলাই আহি তেওঁলোকক আমি এটা নেশ্যনেল পৰ্যায়ত উলিয়াই আনি মেলি আমি মিচিং অলিম্পিকৰ যোগেদি এটা অলিম্পিকত আমি খেলুৱৈসকলক নি মানে এটা মিচিং জাতিক এটা গৌৰৱ অনুভৱ আনিব পাৰোঁ। এই উদ্দেশ্যৰে আমি টাকাম মিচিং পৰিসংখ্যানে আজি মিচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত কৰি আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।